নমস্কাৰ বন্ধুসকল। যোৱাকালি যে বেংগালুৰুত 4জন ল'ৰা আমাৰ অসমৰ 4জন ল'ৰা বেংগালুৰুত কাম কৰিবলৈ গৈ ঢুকালে। আচলতে কি হৈছিল তাৰে লগৰ ৰুমৰ এজনে ষ্টেটমেণ্ট দিছে, আহক আমি চাওঁ। নমস্কাৰ, মোৰ নাম জ্যোতিপ্ৰসাদ বৰ্মন আৰু মই অসম ছ'চাইটি অফ বেংগলোৰৰ পৰা আহিছিলোঁ। চ' আপোনালোকে চাগে গম পাইছে আজিৰ ঘটনাটো। চ' আজি এই ঘটনাটোৰ কাৰণে আমি তেখেতসকলৰ ৰুমমেট, আপোনাৰ নামটো কি? অজয় পায়েঙৰ পৰাই ভালকৈ জানিলোঁ। অজয় পায়েং ক'বা নেকি, মানে ৰাতি কেনেকৈ কি হৈছিল? ৰাতি মই ডিউটিৰ পৰা অহা সময়ত মই ৰাস্তাৰ পৰা গোন্ধ পাইছোঁ, বাছ জ্বলোৱা গোন্ধ। তাৰপিছত মোৰ লগৰীয়া 3জনো আহিছে লগত। আমি 3জনে আহিলোঁ। অহাৰ পিছত আমি কৈছোঁ যে বাছ জ্বলা স্মেল পাইছোঁ। তাৰপিছত ৰুমৰ ওচৰত আহি মই নিজে গম পালোঁ যে আমাৰ ৰুমতে পূৰা জ্বলি আছে। তাৰপিছত আমি চবে দৰ্জাখন ধপধপাইকৈ মাৰিছোঁ, খিৰিকীখন মাৰিছোঁ, পানী দাৰামখন মাৰিছোঁ। সেইটো জ্বলা নাই বুলি আকৌ দাৰামৰ পৰা পানী ওলাই পিনি ভিতৰলৈ ইচিয়াইছোঁ। 10বাৰমান ইচিয়ালোঁ মগৰ পৰা। তাৰপিছতো সিহঁতে একো আৱাজ দিয়া নাই। এইটো কাৰণে আমি ভাবিলোঁ যে কিবা এটা হ'ল বুলি। তাৰপিছত মই আৰু এটা লগৰে দৰৱাজাটো ভাঙিলোঁ। ভঙাৰ পিছত আমি ভিতৰলৈ গ'লোঁ। হাত দি এনেকুৱা কৰিছোঁ, সেই হুট বুলি কৈছোঁ, উঠাই নাই, একো আৱাজেই দিয়া নাই। তাৰপিছত আমি লাহেকৈ চকুবিলাক চাইছোঁ। চকুবিলাক মানে কিবা মানে ছাগলী চকুৰ নিচিনা মানে কিবা হৈ আছে, ৰঙা আছিল। তাৰপিছত মানুহবিলাকৰ পেটটো চালোঁ, একো মানে হাৱা লোৱা একো নাই, মানে উশাহ নিশাহ একো নাই। তাৰপিছত ইহঁতৰ মানে মুখৰ পৰাও কিবা কিবি ওলাই আছিলে, ট্ৰেইন ওলাই আছিলে। তাৰপিছত তুমি পুলিচক মই খবৰ দিয়া নাই, অনাৰে দিছিল। তুমি অনাৰক কৈছিলা? ঠিক আছে, দিয়া, ধন্যবাদ। नॉट पॉसिबल। वो भी एक साथ ऐसा बैठ के मर जाना नहीं। अब ये कुछ और ट्रिगर कर रहा है। कुछ तो है। उन लोगों ने कुछ इनहेल नहीं करा था। इनहेल कुछ नहीं किया इन लोगों ने। इनहैंड कुछ नहीं किया है, दैट इज द रीजन ना। वो कम से कम वो रात कितना बजे वापस आता है? तो फिर भी आई स्टिल समथिंग दैट अनबिलीवेबल कि 4 ही लोग एक ही साथ 13 लोग वापस आता है। मर जाना इतना आसान भी नहीं है। आसान नहीं है यार। और अगर गैस का स्मेल भी आ रहा होगा तो इन लोगों को नहीं पता रहेगा कि गैस पता रहेगा जरूर। बाहर तो आ सकता है, और बाहर भी आ सकता है। इधर से तो खुला है। देखो, चारों आदमी एक साथ स्पॉट नहीं होता। वही मैं बोल रहा हूँ। अगर अगर एक आदमी पहले मरा होगा, पहले मरेगा, दूसरा कोई मरा होगा, तीसरा कोई मरा होगा। तो अगर